কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত তৎপৰ মন্ত্ৰী কৌশিক ৰায়। নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব লৈ বিভিন্ন স্থান পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ। দীৰ্ঘদিনীয়া সমস্যা কৃত্ৰিম বান সমাধান কৰিব পাৰিবনে নতুন মন্ত্ৰীয়ে? গুৱাহাটীৰ এটা অন্যতম সমস্যা হৈছে কৃত্ৰিম বান। এজাক বৰষুণ হ'লেই সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈ পৰে মহানগৰীৰ বিভিন্ন অঞ্চল। বহু চৰকাৰ আহিল, বহু চৰকাৰ গ'ল, পিছে স্থায়ী সমাধান নহ'ল মহানগৰীৰ কৃত্ৰিম বানৰ। বিগত সময়ছোৱাত মন্ত্ৰী অশোক সিংহলে বিভিন্ন পৰিকল্পনা কৰিছিল যদিও সমাধান নহ'ল কৃত্ৰিম বানৰ সমস্যাৰ। এজাক বৰষুণ দিলেই যোৰাবাট, হাতীগাঁও, ৰুক্মিণীগাঁও, 6 মাইল, ৰাজগড়, চানমাৰী আদি বিভিন্ন অঞ্চলত সৃষ্টি হয় কৃত্ৰিম বানৰ। মহানগৰীত সৃষ্টি হোৱা এনে জ্বলন্ত সমস্যাসমূহৰ সমাধান সূত্ৰ বিচাৰি মহানগৰীৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে মন্ত্ৰী কৌশিক ৰায়ে। শিলখাকু, জুৰিপাৰ, সৰুমটৰীয়াৰ বিভিন্ন স্থান পৰিদৰ্শন মন্ত্ৰী কৌশিক ৰায়ৰ। আজি মই ৰাতিপুৱাৰ পৰা GMDA আৰু GMCৰ বিষয়াসকলক লৈ আমাৰ কি কাম হৈ আছে ফিল্ডত সেইবিলাক অলপ চাবলৈ ওলাইছিলোঁ। আমি শিলখাকুলৈ গৈছিলোঁ, তাতে যি কাম হৈছে, কামৰ যি প্ৰগ্ৰেছ সেইটো দেখিলোঁ। কিবা ইনষ্ট্ৰাকশ্যন আছিলে সেইটো আমি দিছোঁ। লগতে তাৰপিছত আমি জুৰিপাৰলৈ গৈছিলোঁ, জুৰিপাৰৰ পিছত ইয়াতে সৰুমটৰীয়া। সমান্তৰালভাৱে মেঘালয়ৰ পৰা নামি অহা পানীয়ে মহানগৰীৰ খানাপাৰাৰ বিভিন্ন অঞ্চলত সৃষ্টি কৰে কৃত্ৰিম বানৰ। সেয়েহে মেঘালয়ৰ পৰা নামি অহা পানীৰ মূল পথ খানাপাৰা ভেটেনেৰী চৌহদৰ ভিতৰৰ নলাসমূহ পৰিদৰ্শন কৰে মন্ত্ৰী কৌশিক ৰায়ে। ইয়াতে মেঘালয়ৰ পানী যি আহে, এইটো চিল ট্ৰেপ 3খন আমাৰ ইয়াতে আছে, আৰু মেঘালয়ৰ যি পানী আহে এই পানীবিলাকক আমি ইয়াতে ৰিচাইকেল কৰি যাতে চিলবিলাক ইয়াৰ পৰা ওলাই পানীটো আমি ওলাব পাৰোঁ, যাতে আমাৰ ড্ৰেইনেজবিলাক ব্লক নহয়, এইটোৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ লক্ষ্য হ'ল যে গুৱাহাটীক এখন স্বচ্ছ চহৰ, কৃত্ৰিম বানমুক্ত চহৰ আমি যাতে বনাব পাৰোঁ, সেইকাৰণে আমি চেষ্টা কৰিব। উল্লেখযোগ্য যে মহানগৰীৰ কৃত্ৰিম বানপানী সমস্যাৰ সমাধান আৰু মেঘালয়ৰ পৰা অহা পানী সন্দৰ্ভত শীঘ্ৰেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত হ'ব নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়। মেঘালয়ৰ পৰা পানী প্ৰটেকশ্যনৰ কাৰণে মই CM ছাৰ আজি অহাৰ পিছতে মই তেওঁৰ লগতে একবাৰ কথা পাতিম যে তেওঁ কি পৰিকল্পনা আছে, আৰু বিষয়াসকলৰ লগতো মই বেলেগকৈ এবাৰ মেঘালয়ৰ পানীৰ কাৰণে একবাৰ আমি বহিম, যাতে কি গাইডেন্স আছে বা কি তেওঁলোকে কি প্ৰস্তুতি লৈছে। এজাক বৰষুণৰ ফলতেই সলনি হৈ পৰে মহানগৰীৰ মানচিত্ৰ। কংক্ৰিটৰ মহানগৰীত নাও চলা দি চলিবলগীয়া হয় যান বাহন। কৃত্ৰিম বানত একাকাৰ হৈ পৰে ৰাজপথ, পদপথ। মহানগৰবাসীক এনে দুৰৱস্থাৰ পৰা পৰিত্ৰাণ দিব পাৰিবনে মন্ত্ৰী কৌশিক ৰায়ে? মন্ত্ৰীগৰাকীৰ কাম কাজত দৃষ্টি নিবদ্ধ ৰাখিব প্ৰতিগৰাকী সচেতন নাগৰিকে। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত বৰুৱাৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট, অসম লাইভ 24।